নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? আশা কৰোঁ সকলোৱে ভাল আছে। তো এটা কমেণ্ট বহুতে কৰি আছে। তো কেইদিনমান হৈ গ'ল যে বহুতে এটা সেম কমেণ্টে কৰি আছে। কমেণ্টটো হৈছে যে এইবাৰ কি আত্মনিৰ্ভৰশীল আঁচনি ছেকেণ্ড লিষ্ট ওলাবনে, এনেকুৱা টাইপৰ মানে বহুতে নানা ধৰণৰ কমেণ্ট কৰি আছে। তেওঁলোকক জনাব বিচাৰিছোঁ যে CM ছাৰে কৈছিলে যিদিনাখন আত্মনিৰ্ভৰশীল আঁচনিৰ CM ট্ৰিপলে 2.0 টকা দি দিলে, অৰ্থাৎ জানুৱাৰী মাহৰ যিটো CM ট্ৰিপলে 2.0 টকা দিছিলে, 2.0 যিসকলে যুৱক যুৱতী ছিলেকশ্যন হৈছিলে সিহঁতক ডিষ্ট্ৰিক্টে মাতি প্ৰগ্ৰাম কৰিছিলে। এই প্ৰগ্ৰামত যিটো 75,000 টকা দিছিলে, আৰু এটা কথা কৈছিলে যে যিসকলৰ নামটো নাই, অৰ্থাৎ যিসকলে লিষ্টত নাম নাই সিহঁতকো মানে ছেকেণ্ড লিষ্ট এটা দি দিব। সেই যে এনেকুৱা টাইপৰ মানে CM ছাৰে কৈছিলে। তো এইটোৱে মানে বহুতে মোক কমেণ্ট কৰি আছে যে যারা ছেকেণ্ড লিষ্ট কেতিয়া ওলাব, কোনো আপডেট আছে নেকি? তো এটা কথা আপোনালোকে মন কৰিব যে জাষ্ট বিজেপি চৰকাৰ হ'ল, আকৌ বিজেপি চৰকাৰ আহিলে, CM ছাৰে শপত গ্ৰহণ কৰিলে, এতিয়া কেবিনেট মিটিং হ'ব, অহা 6 জুলাইৰ পৰা কেবিনেট মিটিঙৰ হ'ব। এই ধৰিলওক যিকেইটা আঁচনি আছিলে, যেনেকুৱা মহিলাসকলৰ বাবে উদ্যমিতা আঁচনি, অৰুণোদয় আঁচনি, তাৰপিছত ষ্টুডেণ্টসকলৰ বাবে বাবু আঁচনি, ল'ৰাহঁতৰ বাবে বাবু আঁচনি, ছোৱালীহঁতৰ বাবে নিযুত মইনা আঁচনি, আৰু যিসকলে যুৱক যুৱতী আছে আমাৰ দৰে, ধৰি লওক চাকৰি এতিয়া পোৱা নাই, সিহঁতৰ বাবে আত্মনিৰ্ভৰশীল আঁচনি, এইকেইটা আঁচনিৰ লগতে আৰু যিকেইটা আঁচনি আছে আপোনালোকে যিকেইটা জানে, মই এইকেইটা আঁচনিৰ কথাই কৈ আছোঁ। আৰু যদি আঁচনি থাকে, যিকেইটা চৰকাৰী আঁচনি হয়, সেই সকলোখিনি আঁচনি যিটো 6 জুলাইৰ পৰা বিধানসভাত বাজেট লৈ আহিব CM ছাৰে, সেই বাজেটতে চৰকাৰী আঁচনিকেইটা ধৰা হ'ব। তাৰপিছত আগষ্টৰ পৰা আঁচনিকেইটা ষ্টাৰ্ট হ'ব। তো কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব এইটো ডেটটো জনোৱা নাই। এইটো 6 জুলাইৰ পৰা বিধানসভাত বিধানসভাত বাজেট লৈ আহিব। বাজেট নোহোৱালৈকে কোনো কাম এতিয়াও ষ্টাৰ্ট নহ'ব। বাজেটত ধৰা হ'ব, তাৰপিছতহে কামখিনি ষ্টাৰ্ট কৰা হ'ব যিকেইটা চৰকাৰী আঁচনি আছে। তো আপোনালোকক কৈছোঁ কেইটামান দিন ৱেইট কৰক। ছেকেণ্ড লিষ্ট ওলাব বুলি কৈছিলে CM ছাৰে, এতিয়া ছেকেণ্ড লিষ্ট কেতিয়া ওলাব কোনো আপডেট এতিয়ালৈকেও অহা নাই বা কোনো আপডেট পোৱা নাই। যেতিয়া মানে এই আপডেটটো আহিব যে ছেকেণ্ড লিষ্ট কেতিয়া ওলাব, এনেকুৱা টাইপৰ আপডেট আহিছে, তেতিয়া মই আপোনালোকৰ বাবে ভিডিঅ' এটা বনাই দিম। তো এতিয়া নিশ্চিন্ত মনে থাকক, যিহেতু ছেকেণ্ড লিষ্টৰ কথা কৈছিলে CM ছাৰে, ছেকেণ্ড লিষ্ট দিবই। আৰু CM ট্ৰিপলে 1.0 যিসকলে যুৱক যুৱতী আছিলে সিহঁতকো মানে যিটো ধনৰাশি পাবলগীয়া আছিলে, অৰ্থাৎ প্ৰথমত 1 লাখ টকা পাইছে, ছেকেণ্ড 1 লাখ টকা পাব লগা আছিলে, সিহঁতকো ফেব্ৰুৱাৰী মাহতে অলৰেডি দি দিছে। সিহঁতৰ ভিতৰতে বহুতৰে নামটো কটা গৈছে, কিয়নো সিহঁতে বিজনেছটো দেখুৱাব পৰা নাই। মানে ফাৰ্ষ্ট যিটো পে'মেণ্ট পাইছিলে 1 লাখ টকা, সেই টকাটো দি কিবা কিবি কৰি মানে টকাখিনি শেষ কৰি পেলাইছে, কিন্তু বিজনেছটো দেখুৱাব পৰা নাই। সিহঁতকো এটা চান্স দিছে CM ছাৰে যে আপোনালোকে বিজনেছটো কৰি দেখুৱাওক, অহা 6 মাহ 1 বছৰৰ ভিতৰত আপোনালোককো মাতি যিটো মানে ছেকেণ্ড কিস্তি পাব লগা আছে, অৰ্থাৎ নেক্সট 1 লাখ টকা পাব লগা আছে, সেইটো দি দিব। এইটো CM ছাৰে কৈছিলে। আপোনালোক এটা চান্স দিছে, এই চান্সৰ জৰিয়তে আপোনালোকে বিজনেছটো কৰি দেখুৱাওক। বিজনেছটো কৰিব লাগিব, নহ'লে টকাখিনি নাপাব আপোনালোকে। তো বহুতে এনেকুৱা টাইপৰো কমেণ্ট কৰি আছে যে দাদা আমি 1 লাখ পাইছোঁ কিন্তু আৰু নাপালোঁ, আমি CM ট্ৰিপলে 1.0 হয়, আমাক কিয় নামাতিলে? আপোনালোকে বিজনেছটো কৰিব লাগিব। বিজনেছ যদি নকৰে ভেৰিফিকেশ্যন নহ'ব, সেই ভেৰিফিকেশ্যনত দেখুৱাব পাৰিব। ভেৰিফিকেশ্যন হ'লেহে আপোনালোকে নেক্সট 1 লাখ টকাটো পাব। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ ক্লিয়াৰ হৈছে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।